আৰু এটা কথা গাইজ, কাৰো ডিচিশ্যনত নচলিব বুজিছেনে, কাৰো কথা শুনি আপুনি তললৈও নপৰিব, মানে কি এনেকুৱা ধৰণৰ কিছু। হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু মানে কি মই যদি জীৱনত যদি সেইটো ভুল কৰা হেতিকা আজি মই এইটো যিটো পৰ্যায়ত আছোঁ, এইটো পৰ্যায়ত হয়তো মই নাথাকিলোঁ হেতিকা। কাৰণ মানে কি যিহেতু অসম পুলিচে যিটো জব কৰি আছোঁ, এই জবটো হয়তো মই সেই সময়ত সেইটো ভুল কৰা হেতিকা আজি মই এই জবটো কৰি নাথাকিলোঁ হেতিকা হয়তো চাগে। হয় নহয় কাৰোবাৰ কাম কৰি থাকিলোঁ হেতিকা, নহয় ক'ৰবাৰ কোম্পেনীত থাকিলোঁ হেতিকা, নহয় কিবা কিবি মানে যিকোনো মানে ঘৰখন চলিবৰ কাৰণে কিবা এটা নহয় কিবা এটা কাম বা বিজনেছ কৰিবলগীয়া হ'ল হেতিকা, বুজিছে নহয়। সেই কথাটো মই কিয় ক'লোঁ আপোনালোকক জনাম, যিহেতু আপোনালোকে সেই ভুলটো যাতে নকৰে সেইবাবে মই আপোনালোকক এতিয়া জনাই দিওঁ। যিহেতু এতিয়া মানে কি স্বচ্ছ আৰু নিকাভাৱে চাকৰি দি আছে, সেইবাবে আপোনালোকক এই ভুলটো নকৰিবলৈ আপোনালোককো ক'ম। আৰু সকলোৱে গম পায় যিহেতু মই গাঁৱলীয়া পৰিৱেশত বাস কৰা ল'ৰা। আপোনালোকে চাই লওক, গাঁৱলীয়া পৰিৱেশত বাস কৰা ল'ৰা। যিহেতু অপৰচুনিটি ইমান নাথাকে আমাৰ হাতত, মানে কি আমাৰ হাতত অপৰচুনিটি নাথাকে মানে কি তেনেকুৱা বিজনেছ এটা ভাল বিজনেছ এটা কৰোঁ বুলি ক'লে বা কিবা এটা ক'লে টাউন আছে বাৰু ওচৰত, সেই টাউনত তেনেকুৱা ধৰি লওক মাটি চাতিও নাই বোলে ভাল এটা বিজনেছ কৰিম বা কিবা কৰিম। আৰু বেলেগত গৈ দোকান চোকান দিবলৈ বা এনেকুৱা বিজনেছ কৰিবলৈ আজিকালি ইমান সহজ হৈ পৰা নাই। যিহেতু আপোনালোকে গম পায় চব ক্ষেত্ৰতে মানে কম্পিটিশ্যন আছে, আপোনালোকে গম পাইছেই চাগে। চ' মানে আপোনালোকক কি ভুল নকৰিবলৈ মই আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথম কথাটো হ'ল আপোনালোকে যিটো আপোনালোকৰ বহুতে এতিয়া ভাবে কিছুমানে ঘৰত মানে প্ৰেছাৰ দিয়ে, কিছুমানে ঘৰত হয়তো প্ৰেছাৰ দিব পাৰে, প্ৰেছাৰ দিয়ে বা কিবা কৰে যে তই ইনকাম নকৰিলে হয়তো সকলোৱে প্ৰেছাৰ দিয়ে। ইনকাম নকৰিলে ঘৰৰ মানুহে প্ৰেছাৰ দিয়ে, নিজৰ মেণ্টেলিটিটো অলপ মানে খাৰাপ হৈ থাকে, মানে কি মানে নিজৰ মেণ্টেলিটিটো মানে অলপ মানে মাথাটো বেয়া হৈ থাকে, কিবা হৈ থাকে। সকলো ক্ষেত্ৰতে হয় চাগে, যিহেতু অলপ বয়স হৈ অহাৰ পিছত নিজৰ বয়স হৈ অহাৰ পিছত সকলোৱে বুজি পায় সেই কথাটো। মানে কি গাঁও বা হেৰিত সদায় একে হেৰিত ঘূৰি ফুৰিলে একো নকৰাকৈ বেকাৰ হিচাপে ঘূৰি ফুৰিলে চবৰে অশান্তি লাগে ন। সেইবাবে আপোনালোকক জনাই দিওঁ, বেকাৰ হিচাপে ঘূৰি থাকক। এই বৰ্তমান যিখন চৰকাৰৰ দিন মানে কি বিজেপি চৰকাৰৰ দিন, বুজিছে নহয়। স্বচ্ছ আৰু নিকা নিযুক্তিত আপোনালোকৰ যিহেতু নিযুক্তিবিলাক দি আছে, আৰু নেক্সট বছৰ হয়তো 2 লাখ 1.5 লাখ দিব, আপোনালোকে গম পাইছে। আৰু আপোনালোকৰ বয়স আছে যদি, বয়স আছেইতো, এতিয়া বয়স যাৰ আছে সিহঁতি এই গভৰ্ণমেণ্ট জবৰ কাৰণে হোপটো এৰি নিদিব, বুজিছেনে। হয় কিছুমানে ইণ্টাৰভিউ সময়ত কি কৰে, বাহিৰত গুচি যায়, কিবাত গুচি যায়, এই হোপটো এৰি দিয়ে, বুজিছেনে। এই হোপটো কেতিয়াও নেৰিব। আপোনালোকে যেতিয়ালৈকে বয়স থাকে, যেতিয়ালৈকে আপোনাৰ এজটো থাকিব, যিমান পষ্ট ওলায়, যিমান ভেকেঞ্চি লাগিলে 2টা হওক 3টা হওক 4টা হওক, সকলো ভেকেঞ্চিতে আপোনালোকে ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰিব, বুজিছে নহয়। কাৰণ আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যিমান ইণ্টাৰভিউ দিব তিমান আপোনালোকৰ এক্সপিৰিয়েঞ্চ বাঢ়িব, বুজিছেনে। যিমান ইণ্টাৰভিউ দিব আপোনালোকৰ তিমান এক্সপিৰিয়েঞ্চ বাঢ়িব, আৰু এক্সপিৰিয়েঞ্চ বাঢ়িলে আপোনালোকৰ যিকোনো নহয় যিকোনো এটা পোষ্টত আপোনালোকে চাকৰি পাব। যিহেতু এতিয়া বৰ্তমান 2 লাখ ভেকেঞ্চি ওলাবলৈ গৈ আছে অসম পুলিচ বা বিভিন্ন বিভাগত ওলাব এইবাৰ। চ' এতিয়াৰ পৰা আপোনালোকে বয়সটো থাকোঁতে প্ৰিপেৰেশ্যনো কৰি থাকক, আৰু লগতে আপোনালোকে সকলো ধৰণৰ কামো কৰি থাকক। দৰকাৰ কাম আছে ওচৰৰ কাম যিবোৰ আছে, ওচৰত কাম থকাবিলাক কাম কৰি থাকিব। অসমৰ বাহিৰত যোৱা, কিবাত বাহিৰত যোৱা, কোম্পানীত যোৱা, সেইবিলাক কৰিব লাগিলে গাঁৱতে পইচা আছে, বুজিছেনে। কিবা কিবি সৰু সুৰা কাম কৰি ঘৰখন চলি থাকিলেও হ'ব। আপুনি খালি ইণ্টাৰভিউ এটা মাৰিবলৈ সময়মতে যে আপুনি উপস্থিত হ'ব পাৰে, বাহিৰত গৈ বোলে সময়মতে ইণ্টাৰভিউ টাইম হ'লে আহিব নাপালোঁ, তেনেকুৱা ধৰণৰ ভুলবিলাক নকৰিব। মানে মই সেইটোৱে বুজাবলৈ বিচাৰিছোঁ যে আপোনালোকে অসমৰ বাহিৰত গৈ মানে ভৱিষ্যতটো হেৰি নকৰিব। যিহেতু পঢ়া শুনা কৰক, ঘৰতে কাম কৰিব লাগে। সৰু সুৰা যি মানুহে হাঁহিলেও হাঁহিব লাগিলে, বেয়া মানে কি এইবিলাক যোগালী যিয়ে নহওক সকলো ধৰণৰ কাম কৰিব। সেইবিলাক কাম কৰি হ'লেও ঘৰ চলাব পাৰিব, বুজিছে নহয়। এইখন চলাই হ'লেও আপোনালোকে এই ইণ্টাৰভিউ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি থাকিব, বুজিছে নহয়। আৰু মানুহে সদায় এটাত নিৰ্ভৰ কেতিয়াও নহ'ব, এটা বস্তুত সদায় কেতিয়াও নিৰ্ভৰ নহ'ব। মোৰ ক্ষেত্ৰত মই আজিলৈকে এটা বস্তুত নিৰ্ভৰ হোৱা নাই, আৰু কেতিয়াও নহওঁ। সদায় মই দুটা বা এক্সট্ৰা মানে কিবা এটা হ'লে যে এক্সট্ৰা চ'ৰ্চ এটাই ৰাখিবলৈ সদায় চেষ্টা কৰোঁ, বুজিছে নহয়। আৰু আমাৰ যিহেতু গাঁৱলীয়া পৰিৱেশ বুলি কৈছোঁ, এতিয়া মই বৰ্তমান দেখিছে নহয়, মানে যি ফ্ৰী আছোঁ, টাইম আছোঁ, এতিয়া যি ঘৰৰ কাম আছে সকলোখিনি কৰোঁ ঘৰত থাকিলে। এতিয়া গৰু আমাৰ গৰুৱে দেখিছে নহয়, গৰু নিবলৈ আহিছোঁ। তাৰপিছত আৰু এটা আপোনালোকক অমেজিং বস্তু এটা দেখুৱাই আছোঁ। আপোনালোকে হয়তো বহুতে দেখা নাই চাগে, দেখুৱাই আছোঁ, আপোনালোকে চাব। এইখনে যিখন দলং আছিল, আমি যিকেইজন ল'ৰাই আপোনালোকৰ ইণ্টাৰভিউ দিছিলোঁ, সকলোৱে আহি এই দলংখনতে মানে আপোনালোকৰ লগ হৈছিলোঁ ইণ্টাৰভিউ নকৰা আগত। ইণ্টাৰভিউ নাপাওঁতে মানে ইয়াতে আমি সদায় কথা পাতিছিলোঁ, আৰু এতিয়া বৰ্তমান লগ পাবলৈ মানুহ নাই মানে ওচৰত, এনেকুৱা হৈ গ'ল। মানে চব নিজৰ কামত ব্যস্ত, আৰু নিজৰ চাকৰিত ব্যস্ত বা হেৰিত ব্যস্ত, সকলোখিনি মানে কিছুমান গ'ল কামাণ্ডো SI, কিছুমান গ'ল হেৰিত আপোনালোকৰ UBত, কিছুমান গ'ল ফায়াৰ ব্ৰিগেড। আপোনালোকৰ ঘৰৰ সহ দেখুৱাই দিম লাগে, আমাৰ ঘৰৰ মানে দুঘৰৰ পিছে আপোনালোকৰ পুলিচৰ চাকৰি বা ফায়াৰ ব্ৰিগেড চাকৰি বা কামাণ্ডো চাকৰি কৰা ল'ৰা আছে, বুজিছে নহয়। আৰু আপোনালোকক মই এটা বস্তু দেখুৱাম সেইটো বস্তু আমি পাতিছোঁ দলংখনৰ তলত। যিহেতু এইটো ঘৰত এই লোকেল মাছ খাবৰ কাৰণে পাতিছোঁ, আপোনালোকক দেখুৱাই আছোঁ, চাব এজনী মোৰ কুকুৰজনী, মাইকী কুকুৰ পুহিছোঁ, পোৱালি হওক চালা দেখুৱাম বুলি ভাবিছিলোঁ গাইজ, কিন্তু বস্তুটো ভিজুৱেলটো অহা নাই মানে, বুজিছেনে। এটা দলঙা এখন আছে বেলেগ টাইপৰ, আপোনালোকৰ মাছ কেনেকুৱা পৰে আপোনালোকক মই বেলেগ এদিন দেখুৱাম বাৰু দেই গাইজ, চাব আপোনালোকে।
আৰু এটা কথা গাইজ, কাৰো ডিচিশ্যনত নচলিব বুজিছেনে। কাৰো কথা শুনি আপুনি তললৈও নপৰিব। মানে কি এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিবোৰ মানুহে ডিম'টিভেট দিয়ে, ডিম'টিভেট কাৰো কথা গুৰুত্ব নিদিব। 100% আপোনালোকে জব পাবলৈ হ'লে কাৰো কথাই গুৰুত্ব নিদিব। মানে বহুতে আপোনালোকক মানে কি অলপ মানে ভাল কাম এটাত লাগি থকা দেখিলে আপোনালোকক ডাউন দিবলৈ চেষ্টা কৰে। চ' সেইবাবে আপোনালোকে কাৰো কথা গুৰুত্ব নিদিব। নিজৰ যিটো গ'লৰ ওপৰত গুৰুত্ব দিব বুজিছে নহয়। যিটো আপোনালোকৰ মানে মেণ্টেলিটিয়ে যিটো কয়, আপোনালোকৰ মেণ্টেলিটিয়ে কয় সেইটোৰ ওপৰত গুৰুত্ব দিব। আৰু বেলেগৰ কথা শুনি আপোনালোকৰ নিজৰ মেণ্টেলিটি কেতিয়াও চেঞ্জ নকৰিব বুজিছে নহয়। সেইটো কথা আপোনালোকক কৈ থ'লোঁ মই আজি। আৰু যোনবোৰ ল'ৰা এতিয়া বৰ্তমান ইণ্টাৰভিউ দিব, সকলোৱেতো 18 বছৰ প্লাছ বয়স হয়। এইটো বয়সত আপোনালোকে নিজৰ কেপাচিটি আহি যায়, মানে কি নিজৰ কেপাচিটি আছে যিহেতু কোনটো শুদ্ধ কাম কোনটো ভুল কাম আপোনালোকে হেৰি কৰা। চ' সেইবাবে কৈছোঁ আপোনালোকক কাৰো কথাত ডাউন নপৰিব। আপোনালোকে ক'লে হয়তো বিশ্বাস নকৰিব, মই মানে কি এনেকুৱালৈকে কাম কৰি পাইছোঁ। আপোনালোকৰ যোগালী মিস্ত্ৰী তেনেকুৱা মাটি কটা কামলৈকে মই কৰি পাইছোঁ বুজিছে নহয়। চাকৰি নোপোৱাৰ আগত হয়তো ভিডিঅ' ক'ৰবাত পালেও হয়তো ড্ৰাইভাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইবোৰ ভিডিঅ'। ত' তেবোৰ মই এতিয়া বৰ্তমান গভৰ্ণমেণ্ট জব কৰি আছোঁতো, কাৰণ কি মোৰ এটা দৃঢ় বিশ্বাস আছিল মই অসম পুলিচত ল'ম বুলি। আৰু ল'ম বুলি কৈছোঁ, লৈহে দেখুৱাই দিছোঁ। সেইটো কিন্তু মই নিজকে জানো আৰু মই যে অসম পুলিচত ল'ম বুলি কৈছোঁ। দুৰ্নীতি হলহাতি নাপালোঁ সেইটো বেলেগ কথা, এতিয়াতো দুৰ্নীতিটো নাই। চ' সেইবাবে কৈছোঁ দুৰ্নীতি নাই এতিয়া বৰ্তমান। আপোনালোকৰ ডিম আছে যদি আপোনালোকে কষ্ট কৰিলে, আপোনালোকে যিটো আপোনালোকৰ ৱৰ্ক হাৰ্ড কৰিলে আপোনালোকে 100% জব পাবই। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।